পিতৃ মাতৃক উদ্ধাৰ কৰিবৰ কাৰণে পুত্ৰ কন্যা জন্ম দিব লাগে। এতিয়া কোন পুত্ৰই উদ্ধাৰ কৰিব? আমাৰ ভাগৱতত ভগৱানে কৈছে পুত্ৰেও তৰাইবে বুলি শুনি আছা শাস্ত্ৰ, বৈষ্ণৱ পুত্ৰক লাগি বুলি আছে মাত্ৰ। পুত্ৰই তৰাব বুলি শাস্ত্ৰত কৈছে সঁচা, বৈষ্ণৱ পুত্ৰ জন্ম দিব লাগিব। অবৈষ্ণৱ পুত্ৰ যদি উপজে বংশত, স্বৰ্গহন্তে পিতৃক পেলাবে নৰকত। যদি কোনোবাই অবৈষ্ণৱ পুত্ৰ জন্ম দিয়ে, পিতৃ মাতৃ স্বৰ্গ সুখত থাকিলেও বৃদ্ধ বয়সত নৰকলৈ পঠিয়াই দিব। বুজিছেনে? আজি আপোনালোকে দেখিছে বহুত ল'ৰা পিতৃ মাতৃয়ে ল'ৰা ছোৱালীক পঢ়াই শুনাই কাৰোবাক ডক্টৰেট, কাৰোবাক ডাক্তৰ, ইঞ্জিনিয়াৰ, অফিচাৰ, প্ৰবক্তা, অধিবক্তা, বুদ্ধিজীৱী, জ্ঞানী মানি বহুত উচ্চ পদস্থ বিষয়ত চাকৰি কৰা যোগ্যতা অৰ্জন কৰি দিছে। কিন্তু আপোনালোকৰ এই দোল বাগানৰ দৰে ভাগৱত চৰ্চা নোহোৱাৰ কাৰণে, ভাগৱতৰ তত্ত্ব নজনাৰ কাৰণে সেইসকল কোৱালিফাইড ল'ৰা ছোৱালীয়ে বহুত উচ্চ পদস্থ বিষয়ত চাকৰি কৰা সন্তানে আমাৰ সমাজলৈ আজি কি এৰি দিছে? আনৰটো দূৰৰ কথা, নিজৰ জন্মদাতা বৃদ্ধ পিতৃ মাতৃক কেনেকৈ সেৱা শুশ্ৰূষা মৰম চেনেহ লালন পালন কৰিব লাগে তাক নাজানি বৃদ্ধাশ্ৰমলৈ খেদি পঠিয়াইছে। মনত ৰাখিব কথাটো। আপোনালোকৰ গাঁৱত যদি এই ভাগৱত চৰ্চা হৈ থাকে, ইয়ালৈ তেনেকুৱা জীৱ আহিব নোৱাৰে। পোহৰৰ ওচৰলৈ যেনেকৈ আন্ধাৰ আহিব নোৱাৰাটো বিজ্ঞানসন্মত বাস্তৱ সত্য, ভাগৱত চৰ্চা য'ত চলি থাকিব তালৈ তেনেকুৱা বেয়া জীৱ আহিব নোৱাৰাটো তেনেকৈয়ে সত্য। এতিয়া আমি বৈষ্ণৱ পুত্ৰ জন্ম দিব লাগিব। বৈষ্ণৱ পুত্ৰ কেনেকৈ জন্ম দিব লাগিব? ভাগৱতত কৈছে বিশিষ্ট পুণ্যে পাই বৈষ্ণৱ পুত্ৰক এতেকে ভজিবে লাগে কৃষ্ণক মাত্ৰ। কোনোবা নৱদম্পতীয়ে যদি ভাল সন্তানৰ বৈষ্ণৱ সন্তানৰ পিতৃ মাতৃ হ'ব খুজিছে, এক দেও এক সেও একবিনে নাই কেও, এক ভগৱন্তক আমি ভজিব লাগিব। শয়নে সপোনে স্নানে গুপ্যখনে, কৃষ্ণ তুষ্ট ভৈলে জনো পুত্ৰ উপজয়, কৃষ্ণ সি পৰম পুত্ৰ মিত্ৰ ভাতৃছয়। আপোনালোকৰ ঘৰলৈ যিবোৰ পৰিয়াল পঠিয়াই দিছে ল'ৰা ছোৱালী, সেইটো ভগৱানৰ অংশ জীৱ। এতিয়া ভগৱান আমাৰ প্ৰত্যেকৰ হৃদয়তে আছে। সমস্ত ভূতৰে মই আছো হৃদয়ত। কি কাৰণে আছো? যা দৃশী ভাৱনা জৈস সিদ্ধি ভৱতী তাত দৃশী। যোনে যেনেকৈ ভাবে তেওঁৰ মনৰ ভাৱনা তেনেকৈ পূৰণ কৰিবৰ কাৰণে মই হৃদয়তে আছো। ভগৱানে কৈছে তোমাক ল'ৰা লাগিলে ল'ৰা দিম, ছোৱালী লাগিলে ছোৱালী দিম। মোৰ পৰা কেনেকৈ ল'ৰা ছোৱালী বিচাৰিব লাগে ভাগৱতত মই গুৰুৰূপে নিয়ম বান্ধি থৈ আছোঁ। ভাগৱত শুনি নিয়ম শিকি ল'বা। গতিকে আমাৰ দাৰ্শনিক পণ্ডিত, শিক্ষাবিদ পণ্ডিত, মনস্তাত্ত্বিক পণ্ডিত মহাপুৰুষ শংকৰদেৱ আৰু ভাগৱতে আমাক সময় বান্ধি দিছে। সূৰ্য উদয়ৰ পৰা সূৰ্যাস্তলৈ 4 পহৰ আৰু সূৰ্যাস্তৰ পৰা পুনৰ সূৰ্য উদয় হ'লে 4 পহৰ। 8টা পহৰত 24 ঘণ্টা হয়। এতিয়া আমাৰ নৱদম্পতীসকলে কোনটো পহৰত আমি সৃষ্টি কাৰ্যত গ'লে আমি মনে ভবা সন্তানৰ পিতৃ মাতৃ হ'ব পাৰিম, তাক আজি বহুতে নাজানে। আমাক সময় বান্ধি দিছে যে সূৰ্য উদয়ৰ পৰা সূৰ্যাস্তলৈ এই 4 পহৰত আমাৰ কোনো দম্পতী সৃষ্টি কাৰ্যত আগ নাবাঢ়ে বা বাঢ়িব নালাগে। দিবা সময়ত আগবাঢ়িব নালাগে। কেতিয়া আগবাঢ়িব লাগিব? সূৰ্য অস্ত যোৱাৰ পৰা পুনৰ সূৰ্য উদয় হোৱালৈ 4 পহৰত। তাৰে প্ৰথম 2টা পহৰ বাদ দি দিব লাগিব। কিয়? বিজ্ঞানে কৈছে যে আমি খোৱা আহাৰটো ব্ৰহ্মলৈ ৰূপান্তৰ হ'বলৈ কমেও 6 ঘণ্টা সময় লাগে। আমি খোৱা আহাৰটো প্ৰথমতে ৰসৰ পৰা তেজ, তেজৰ পৰা মাংস, মাংসৰ পৰা মেদৰ পৰা হাড়ৰ পৰা মজ্জাৰ পৰা শুক্ৰৰ পৰা সতি সন্তান জন্ম হ'ব। গতিকে 2টা পহৰ বাদ দি 3য় আৰু 4ৰ্থ পহৰত আমাৰ নৱদম্পতীসকল সৃষ্টি কাৰ্যত আগবাঢ়িব লাগিব। কেনেকৈ? আমাক আপ্তবাণীত কৈছে পুৰুষ প্ৰকৃতি হবা একমতি, দেহে সিজিব হৰিত ভকতি। স্বামী স্ত্ৰী দুইজন একমনা হৈ যাব লাগিব যে আমাৰ প্ৰথম বা দ্বিতীয় সন্তানটো আমাক ল'ৰা লাগে নে ছোৱালী লাগে, কেনেকুৱা গুণৰ লাগে, ডক্টৰ লাগে নে, ইঞ্জিনিয়াৰ লাগে নে, অফিচাৰ লাগে নে, প্ৰবক্তা লাগে নে, সন্ত লাগে নে, মহন্ত লাগে নে, ভক্ত লাগে নে, বৈষ্ণৱ লাগে, কি গুণৰ লাগে, দুইজনে পাতি ল'ব লাগিব। লৈ যথা সময়ত সেই সিদ্ধান্তটো তেওঁলোকে ভাৱনাৰ দ্বাৰা ব্যক্ত কৰিব লাগিব। ভাৱেন লভতে সৰ্বম। আপুনি যি ভাবিব সেইমতে আপোনাৰ ভাৱনা পূৰণ কৰি দিব। গতিকে যদি দাম্পত্য জীৱনত মতভেদ আছে, কাৰোবাৰ স্বামীয়ে জানে ভাৰ্যাই নাজানে, কাৰোবাৰ ভাৰ্যাই জানে স্বামীয়ে নামানে, তেনেকুৱা মতানৈক্য থাকিলে আমাৰ দাম্পত্য জীৱনলৈ কাশ্যপ ঋষিৰ নিচিনা অৱস্থা নামি আহিব। কাশ্যপ ঋষিৰ 2গৰাকী ভাৰ্যা, এগৰাকীৰ নাম দিতি, এগৰাকীৰ নাম অদিতি। অদিতিয়ে সকলো কথা স্বামীৰ লগত আলোচনাৰ মাজেদি কৰিছিল, কাৰণে আটাইকেইটা দেৱতা সন্তান জন্ম দিলে। কিন্তু দিতি হিংসা কৰি আছিলে।
সতিনীৰ সন্তান হোৱা দেখি তেওঁ হিংসাত ভাগি পৰিছিলে আৰু অসময়ত গৈ উপাসনা স্থানত স্বামীক গৈ পেলাই পুত্ৰদানৰ কাৰণে আহ্বান জনাইছিল দূৰদৰ্শী সম্পন্ন কাশ্যপে কৈছিল হে ৰাভাৰ্যা এটো পুত্ৰদানৰ সময় নহয় এটো উপাসনাৰ সময় তুমি খন্তেক ধৈৰ্য ধৰা নামানে উপায়ন্তৰ হৈ ভাৰ্যাক সন্তুষ্ট দিবৰ কাৰণে পুত্ৰদান দিলে ফলত কি হ'ল হিৰণ্যাক্ষ আৰু হিৰণ্যকশিপু মনত ৰাখিব কথাটো গতিকে আমাৰ দম্পতীবিলাকে যদি সময় নিৰ্ণয় কৰিব নাজানে আপোনালোকৰ ঘৰলৈ তেনেকুৱা অসৎ সন্তানে আহি যাব গতিকে আমাক ভাগৱতে কেৱল নিয়ম শৈলীৰ কথা কৈ আছে দেই নিয়ম শৈলীৰ কথা কৈ আছে এতিয়া শেষত আহি পেলাই শুকদেৱে যেতিয়া 7 দিন 7 ৰাতি যিটো আপোনালোকে আজি অনুষ্ঠিত কৰিছে 7 দিন 7 ৰাতি প্ৰথম স্কন্ধৰ পৰা দ্বাদশ স্কন্ধলৈকে ভাগৱত শুনাই দিয়াৰ লগে লগে পৰীক্ষিতে ব্ৰহ্মজ্ঞান প্ৰাপ্ত হৈ গ'ল মই ইমান সময় মৰিম বুলি যিটো ভয় কৰি আছিলোঁ তাৰ দেখোন মৃত্যুই নাই অৰ্থাৎ আমাৰ জীৱৰ মৃত্যু নাই মৃত্যু কাৰ আছে দেহৰেহে ধৰ্ম জনম মৰণ আমাৰ দেহটোৰহে জন্ম মৃত্যু আছে জীৱৰ কি আছে সংস্কাৰ আৰু গতি আপোনালোকে যদি জীয়াই থাকোঁতে পৰীক্ষিতৰ দৰে যদি প্ৰথম স্কন্ধৰ পৰা দ্বাদশ স্কন্ধ ভাগৱত শুনা আৰু পঢ়াৰ সৌভাগ্য ল'ব পাৰে মনত ৰাখিব দেই পঢ়িবৰ কাৰণে কোনো নিয়ম বান্ধি দিয়া নাই শংকৰদেৱে যে ডেকা ল'ৰাই নোৱাৰে গাভৰু ছোৱালীয়ে নোৱাৰে দাড়ি থকাই নোৱাৰে অসমীয়াই নোৱাৰে মাইকী মানুহে নোৱাৰে মতা মানে ডেকা ল'ৰাই নোৱাৰে এইটো নিয়ম বান্ধি দিয়া নাই হৰি নামক কীৰ্তনত নাহিকে নিয়ম একো এতেকেহে ধৰ্ম মাজে সাৰ অধ্যয়নত কোনো বাধা নাই মনত ৰাখিব কথাটো আমাৰ বাস্তৱত যদি আপোনালোকে চাই অসমীয়াত মাষ্টাৰ ডিগ্ৰী লোৱা ছাত্ৰ ছাত্ৰীয়ে ইউনিভাৰ্চিটিত টেবুলৰ ওপৰতে দশম কীৰ্তন ঘোষা ৰত্নাৱলী গীতা ভাগৱত পঢ়ি অসমীয়াত মাষ্টাৰ ডিগ্ৰী লৈ আহিছে অধ্যয়নত বাধা নাই আজি আপোনালোকে প্ৰত্যেকে যাওঁতে মনতে ভাবিব মই ভাগৱত এখন কিনি পঢ়িমেই আৰু আপুনি দুলৰিক ছবি কবিতা পঢ়াটোও যদি পঢ়ি যায় পদখিনি যদি কিতাপ পঢ়া দিও পঢ়ি যায় ভগৱানে বেয়া নাপায় জানিবা নাজানি কৰে নামৰ কীৰ্তন তথাপিতো পাপদহী নামে কৰে চন মই আজি আহ্বান জনাইছোঁ আজি ইয়াত থকা সকলো যুৱক যুৱতীয়ে জীৱন্ত অৱস্থাত যদি ভাগৱতখন প্ৰথম স্কন্ধৰ পৰা দ্বাদশ স্কন্ধ ভাগৱতলৈ এবাৰ যদি পঢ়িব পাৰে তেওঁৰ জীৱই পৰীক্ষিতৰ দৰে গতি পাব মনত ৰাখিব কথাটো গতিকে আপোনালোকে সেই পৰিৱেশ সৃষ্টি কৰিব লাগিব আৰু আপোনালোকে এতিয়া যিটো ব্যৱস্থা কৰিছে মই এটা আহ্বান জনাব খোজোঁ যে আপোনালোকে 6 বছৰ মূৰত ইমান জাকজমকতা আৰম্ভপূৰ্ণভাৱে পাতিছে কিন্তু 6টা বছৰ গেপছ হৈ গৈছে যাৰ কাৰণে এই নামঘৰ এই অনুষ্ঠানটোৰ লগত জড়িত 54খন প্ৰাথমিক বা নামঘৰ লোকসকল এই 6টা বছৰত বহুত গুচি গৈছে তেওঁলোকে ভাগৱত শুনাৰ পৰা বঞ্চিত হৈ গৈছে গতিকে আপোনালোকে যদি এই অনুষ্ঠানটো যে 54টা প্ৰাথমিকক যদি 9টা গাঁও নামঘৰৰ গোটাই পেলাই 6টা ভাগত ভাগ কৰে আৰু প্ৰতি বছৰে যদি এনেকৈ সাৰ্কুলেশ্যন কৰি থাকে যে আমাৰ কোনো বছৰ গেপছ হ'ব নালাগে এই 6 দিনীয়া ঠাইত আপোনালোকে 2 দিনীয়া কৰক কিন্তু প্ৰতি বছৰে কৰক যাতে আপোনালোকৰ এই 54খন নামঘৰৰ কোনো জীৱই যাতে ভাগৱত নুশুনাকৈ গুচি যাব লগা নহয় তেতিয়াহ'লে আপোনালোকৰ কি হ'ব সমস্ত উদ্ধাৰ হৈ যাব মনত ৰাখিব দেই পৰীক্ষিতে যদি প্ৰথম স্কন্ধৰ পৰা দ্বাদশ স্কন্ধ ভাগৱত শুনিলে যদি গতি পায় মই বা আপুনি গতি পাম নে নাপাম এই বিশ্বাস লাগিব দেই মহাত্মা গান্ধীয়ে কৈছে ৰিলিজিয়াছ বিলিফছ আৰ বেছড অন ফেথ ধৰ্ম দৰ্শন বিশ্বাসৰ ওপৰত নিৰ্ভৰ কৰে ৰিলিজন ইজ নট ৰিয়েলি হোৱাট ইজ গ্ৰেস্পড বাই ব্ৰেইন বাট বাই হাৰ্ট ধৰ্ম দৰ্শন মগজে ঢুকি পোৱা বস্তু নহয় ই অন্তৰৰ উপলব্ধিৰ বস্তু উপলব্ধিয়ে সংস্কাৰ কৰে মনত ৰাখিব কথাটো যাৰ উপলব্ধি নাই সি জেইছেথে সি যিমান সাধুৰ সংগলৈ নাহক যিমান ভাল কিতাপ পত্ৰ নপঢ়ক তাৰ কোনো পৰিৱৰ্তন নাই গতিকে আমাক দিয়া প্ৰতিভাটো আমি উপলব্ধিৰ দ্বাৰা আমি সংস্কাৰ হ'ব লাগিব দাৰ্শনিক পণ্ডিতে কৈছে আপোনালোকক প্ৰত্যেককে কিবা নহয় কিবা এটা প্ৰতিভা দি পঠিয়াইছে আপোনালোকে জানে কাক কি প্ৰতিভা দিছে কাৰোবাক ডাক্তৰ কাৰোবাক ইঞ্জিনিয়াৰ কাৰোবাক প্ৰফেচাৰ কাৰোবাক প্ৰবক্তা কাৰোবাক অধিবক্তা কাৰোবাক শিক্ষাবিদ কাৰোবাক ধনৱন্ত কাৰোবাক বিদ্যাৱন্ত ইত্যাদি ইত্যাদি কিন্তু আমাক ভগৱানে দিয়া প্ৰতিভাটো আমি প্ৰণালীবদ্ধ প্ৰয়োগৰ দ্বাৰা তাক বিজ্ঞানলৈ উত্তৰণ কৰিব লাগিব বুলি কৈছে বিজ্ঞানটোক উপলব্ধিৰ দ্বাৰা দৰ্শনত
উপনীত কৰিব লাগিব আৰু দৰ্শনটো উপলব্ধিৰ দ্বাৰা ধৰ্মত নি যদি আমি আমাক ভগৱানে দিয়া প্ৰতিভাটো প্ৰতিষ্ঠা কৰিব পাৰোঁ ধৰ্ম ৰক্ষতি ৰক্ষিত ধৰ্মই তেতিয়াহে আমাক ৰাখিব পাৰিব মনত ৰাখিব দেই ভগৱানে দিয়া প্ৰতিভাটো যদি আমি প্ৰণালীবদ্ধ প্ৰয়োগৰ দ্বাৰা বিজ্ঞান আৰু উপলব্ধিৰ দ্বাৰা দৰ্শনক উপলব্ধিৰ দ্বাৰা ধৰ্মত প্ৰতিষ্ঠা কৰিব পাৰোঁ তেতিয়াহ'লে ধৰ্মই আমাক ৰাখিব ধৰ্ম ৰক্ষতি ৰক্ষিত ধৰ্ম এইবোৰ হতোহন্তি আজি পৰীক্ষিতক দিয়া প্ৰতিভাটো প্ৰয়োগ কৰিব নজনাৰ কাৰণে তেওঁ অভিশপ্ত হৈ গ'ল আপুনি মইনো কোন তেওঁৰ তুলনাত আপুনি মই কোন গতিকে আমি যিবোৰ মহাপুৰুষে আমাক দি থৈ গৈছে সেই কথাবোৰ উপলব্ধি কৰিব লাগিব দাৰ্শনিক পণ্ডিতে কৈছে সিস্টেমেটিক নলেজ ইজ সায়েন্স ৰিয়েলাইজ সায়েন্স ইজ ফিলচফি ৰিয়েলাইজ ফিলচফি ইজ ৰিলিজন ইজ দ্য হায়েষ্ট সেন্স অফ ফিলচফি প্ৰণালীবদ্ধ জ্ঞানক বিজ্ঞান বুলি কৈছে বিজ্ঞানটো যেতিয়া উপলব্ধি কৰিব দৰ্শনটো যেতিয়া উপলব্ধি কৰিব ধৰ্মতকৈ আৰু দ্বিতীয় দৰ্শন নাই শংকৰদেৱে এটা বাক্যত বুজাই দিছে যতেক দেখা খোজ সমুদায় হস্থিৰ খোজত হবে লুকায় এই প্ৰকৃতি জগতত যিমানবিলাক জীৱ জন্তু দেখিছে সকলো জন্তুৰ খোজ হাতীৰ খোজত লুকাই যায় হাতীৰ খোজতকৈ আৰু ডাঙৰ খোজ একো প্ৰাণীৰে নাই ঠিক তেনেকৈ এই পৃথিৱীত যিমান ডাঙৰ মানুহ আছে ৰাষ্ট্ৰপতিও কৃষ্ণতে বিলীন হ'ব লাগিব সাধাৰণ নাগৰিকো কৃষ্ণতে বিলীন হ'ব লাগিব আপোনাৰ MLA মিনিষ্টাৰো কৃষ্ণতে বিলীন হ'ব লাগিব ঠেলাওলা ৰিক্সাওলাও কৃষ্ণতে বিলীন হ'ব লাগিব আপোনালোকৰ গাঁওখন দোল বাগানৰ ধনী মানুহজনো কৃষ্ণতে বিলীন হ'ব লাগিব আৰু দুখীয়া মানুহজনো কৃষ্ণতে বিলীন হ'ব কৃষ্ণৰ ব্যতিৰেকে আৰু দ্বিতীয় নাই সেইকাৰণে কৈছে গুৰুজনে কৈছে কৃষ্ণক পুজিলে পূজা সমস্তৰে হয় পৃথকে পুজিলে পূজা কেহু নলয় আমি কৃষ্ণক গাঁৱত ৰাখিবলৈ চেষ্টা কৰক ঘৰত ৰাখিবলৈ চেষ্টা কৰক কৃষ্ণ যেতিয়া থাকিব সব দেৱতা থাকিব যিজনৰ টিপিটিত তুষ্ট হ'ব দেও জানিবা সিজন পিতৃ একক কৃষ্ণদেৱ কৃষ্ণ সন্তুষ্ট হ'লে তেওঁৰ আজ্ঞাবাহী ব্ৰহ্মা বিষ্ণু ৰুদ্ৰকে প্ৰমুখ্য কৰি 33 কোটি দেৱতা সন্তুষ্ট হৈ যাব আপোনালোকৰ নামঘৰলৈ যদি মুখ্যমন্ত্ৰী আহে আপোনালোকৰ সমষ্টি বাকি দলীয় MLA মিনিষ্টাৰক মাতিব বেলেগকে চিঠি দিব নালাগে মুখ্যমন্ত্ৰী অহা গম পালে যেনেকৈ সব দৌৰি আহিব এটো যেনেকৈ বাস্তৱ সত্য ভগৱান য'ত যাব তাত সব দেৱতা যাব হ্যাঁ না যিটো জনে যাই হৰি নাম সেবি পাছত ফুৰে যত দেৱ দেৱী যতেক তীৰ্থে তাক স্তুতি কৰে তাৰ বায়ু পাপ সমস্ত হয় এই কথাবোৰ আমাক দেখুৱাই থৈ গৈছে এইটো কোনো জাতি সংগঠন বা কোনো ধৰ্মৰ কাৰণে নহয় দেই শংকৰদেৱে ভাগৱত ৰচনা কৰি থৈ গৈছে বিশ্বৰ জীৱশ্ৰেষ্ঠ মানুহ তৰিবৰ কাৰণে যদিও তেওঁ অসম মাতৃৰ বুকুত আবিৰ্ভাৱ হৈছে তেওঁ অসমৰ বা ভাৰতৰ সংঘ অনাসংঘ বামুণীয়া কীৰ্তনীয়া সত্ৰ সমাজৰ লোকৰ কাৰণে আহ্বান জনোৱা নাই শংকৰদেৱে ভাগৱতৰ দ্বাৰা কি কৈছে উবা নৰলোক হৰি ভজি উক ধৰা ইটো উপদেশ এৰা আলজাল জীৱা কটকাল জৰা ভৈলস পৰবেশ এই বুলি গোটেই বিশ্ববাসীক আহ্বান জনাইছে উবা অসমৰ ভাৰতৰ উবা সংঘ অনাসংঘ বামুণীয়া কীৰ্তনীয়া বুলি কোৱা নাই যাৰ কাৰণে তেওঁৰ আহ্বানৰ ওপৰতে সঁহাৰি জনাই মহামানৱ মহাত্মা গান্ধীয়ে এটা মন্তব্য কৰি থৈ গৈছে কি বুলি what Shankardev was alone able to do nowadays the whole army of the English knowing people cannot do বিশ্বত এতিয়ালৈকে যিমান বিলাক গুৰু আবিৰ্ভাৱ হ'ল শংকৰদেৱে বিশ্ববাসীৰ কাৰণে যিটো অমূল্য অৱদান দিছে পৃথিৱীত কোনো গুৰুৱে দিব পৰা নাই আৰু সেইজন গুৰু অসম মাতৃৰ বুকুত আবিৰ্ভাৱ হোৱাৰ কাৰণে মহাত্মা গান্ধীয়ে অসমবাসীক ভূয়সী প্ৰশংসা কৰি থৈ গৈছে কি বুলি Assam is indeed fortunate for Shankardev has 5 centuries back given to Assamese people an ideal which is also my ideal of Ram Rajya গতিকে মই যিখন ৰাম ৰাজ্য অসমত প্ৰতিষ্ঠা কৰাৰ মানস কৰি আহিছিলোঁ শংকৰদেৱে 500 বছৰৰ পূৰ্বতে সেই ৰাম ৰাজ্য অসমত প্ৰতিষ্ঠা কৰি থৈ গৈছে অসমবাসী সঁচাকৈয়ে ভাগ্যৱান মনত ৰাখিবা দেই অসমবাসীক ভাগ্যৱান বুলি কৈছে কিন্তু আজি আমি অসমৰ মানুহে আপোনালোকৰ দৰে পুংখানুপুংখভাৱে এনেকৈ আলোচনা কৰাৰ পৰিৱেশ সৃষ্টি নকৰাৰ কাৰণে একেখন গাঁৱতে দুটা তিনিটা নামঘৰ দুটা তিনিটা খেলেৰে আমি বাস কৰিব লগা হৈছে এয়া আমাৰ কাৰণে দুৰ্ভাগ্য শংকৰদেৱে কিন্তু সকলোকে এটা জাতি প্ৰতিষ্ঠা কৰি থৈ গৈছিল আপোনালোকে জানে প্ৰাক শংকৰী যুগত অসমক অন্ধকাৰ যুগ বুলি কোৱা হৈছিল শংকৰদেৱ আবিৰ্ভাৱ হোৱাৰ আগত অসমক অন্ধকাৰ যুগ বুলি কোৱা হৈছিল সেই সময়ত অসমৰ মানুহে ধৰ্মৰ নামত
বিভিন্ন প্ৰাণী বলি দিয়াৰ উপৰি মানুহ বলি দিবলৈ কুণ্ঠাবোধ কৰা নাছিল যিটো সময়ত শংকৰদেৱ আবিৰ্ভাৱ হোৱাৰ আগত অসমৰ মানুহে ধৰ্মৰ নামত মানুহ বলি দিছিল সেই সন্ধিক্ষণত শংকৰদেৱ অসমত আবিৰ্ভাৱ হৈ অসমৰ চাৰিওফালে ঘূৰি চাই দেখিলে অসমৰ বিভিন্ন জাতি জনজাতি লোকৰ বাসস্থান আৰু এইবিলাক সকলো ঈশ্বৰৰ অমৃতৰ সন্তান এই আধ্যাত্মিক জ্ঞানটো যদি মই অসমবাসীক দি থৈ যাব নোৱাৰো অনাগত দিনত এওঁলোকে কেতিয়াও একতাৰ দোলেৰে বান্ধ খাব নোৱাৰিব সমন্বয়ৰ সেতু বান্ধিব নোৱাৰিব সেই কাৰণে অন্ধকাৰ অসমক পোহৰলৈ আনিবৰ কাৰণে প্ৰথম তেওঁ সমাজ সংস্কাৰ পথটো হাতত তুলি লৈছিল কেনেকৈ দ্বিতীয় স্কন্ধ ভাগৱতত উল্লেখ আছে কিৰাতক চাৰি খাচি গাৰু মিৰি যবন কংক গোৱাল ধুবাজে তুৰুক অসম মুলুক কুবাচ মেল চান্দাল আনু সব পাপী কৃষ্ণ সেৱকৰ সংগত পবিত্ৰ হয় হৰিত একান্তে ভকতি কৰিয়া বৈকুণ্ঠে সুখে চলয় গতিকে সকলো জাতি জনগোষ্ঠীৰ মানুহবিলাক ঈশ্বৰৰ সন্তান এই আধ্যাত্মিক জ্ঞানটো যদি মই অসমবাসীক দিব নোৱাৰো ভৱিষ্যতে তেওঁ আজি এতিয়া 6টা দিনৰ কাৰ্যসূচীত এই দোল বাগানৰ যিমান জাতি জনগোষ্ঠীৰ যিমান ধৰ্মৰ মানুহ আছে সকলোৱে আহি ভাগৱত শুনিব পাৰে তাত কোনো বাধা নাই আৰু ভাগৱত শুনিলে বৈকুণ্ঠৰ পথ প্ৰশস্ত হৈ যাব পাৰে তাত কোনো বাধা নাই সেই কাৰণে শংকৰদেৱে সকলো জাতি জনগোষ্ঠীৰ পৰা ভকত সংস্কাৰ কৰি লৈ আনিলে কেনেকৈ ভগৱন্তৰ হাজাৰটা নামৰ পৰা এটা এটা নাম দি পেলাই সংস্কাৰ কৰি আনি সমাজক পৰিচয় কৰাই দিলে হেৰা সমাজৰ লোকসকল এয়া মই তোমালোকৰ মাজলৈ আজি নগাৰ ভকত আনিছো দেই এওঁক আজিৰ পৰা তোমালোকে নগা বুলি ঘৃণা নকৰিবা এওঁ ঈশ্বৰৰ অমৃতৰ সন্তান এওঁক তোমালোকে আজিৰ পৰা নৰোত্তম আতৈ বুলিবা এয়া মই গাৰুৰ ভকত আনিছো এওঁক আজিৰ পৰা তোমালোকে গোবিন্দ আতৈ বুলিবা এয়া মই যবনৰ ভকত আনিছো এওঁক আজিৰ পৰা তোমালোকে জয় হৰি আতৈ বুলিবা এয়া মই কাৰ্বিৰ ভকত আনিছো এওঁক আজিৰ পৰা তোমালোকে ভুলাই আতৈ বুলিবা এয়া মই জয়ন্তীয়াৰ ভকত আনিছো এওঁক আজিৰ পৰা তোমালোকে মাধৱ আতৈ বুলিবা এয়া মই হীৰাৰ ভকত আনিছো এওঁক আজিৰ পৰা তোমালোকে মথুৰা দাস আতৈ বুলিবা এয়া মই আহোমৰ ভকত আনিছো এওঁক আজিৰ পৰা তোমালোকে নৰহৰি আতৈ বুলিবা এয়া মই কছাৰীৰ ভকত আনিছো এওঁক আজিৰ পৰা বলাই ৰমাই বুলিবা এয়া মই মিচিঙৰ ভকত আনিছো এওঁক আজিৰ পৰা তোমালোকে পৰমানন্দ আতৈ বুলিবা এয়া মই দেউৰীৰ ভকত আনিছো এওঁক আজিৰ পৰা তোমালোকে বৈকুণ্ঠ আতৈ বুলিবা এয়া মই কৈবৰ্তৰ ভকত আনিছো এওঁক আজিৰ পৰা তোমালোকে পূৰ্ণানন্দ আতৈ বুলিবা এয়া মই বনিয়াৰ ভকত আনিছো এওঁক আজিৰ পৰা তোমালোকে হৰিদাস আতৈ বুলিবা এয়া মই কোচৰ ভকত আনিছো এওঁক আজিৰ পৰা তোমালোকে মুৰাৰী আতৈ বুলিবা এয়া মই কলিতাৰ ভকত আনিছো এওঁক আজিৰ পৰা তোমালোকে গোপাল আতৈ বুলিবা এয়া মই ভুটিয়াৰ ভকত আনিছো এওঁক আজিৰ পৰা তোমালোকে দামোদৰ আতৈ বুলিবা এয়া মই নাপিতৰ ভকত আনিছো এওঁক আজিৰ পৰা নাৰায়ণ ঠাকুৰতা বুলিবা এয়া মই তিৱাৰ ভকত আনিছো এওঁক আজিৰ পৰা তোমালোকে সুদাম আতৈ বুলিবা এয়া মই কায়স্থৰ ভকত আনিছো এওঁক আজিৰ পৰা তোমালোকে হতাই আতৈ বুলিবা এয়া মই মুছলমানৰ ভকত আনিছো এওঁক আজিৰ পৰা তোমালোকে শ্যাম কাই আতৈ বুলিবা তাৰ পৰা অপ্ৰভংশ হৈ চান্দ খাই হৈছে এয়া মই ব্ৰাহ্মণৰ ভকত আনিছো এওঁক অনন্ত কণ্ডলী সাৰ্বভৌম ভট্টাচাৰ্য বুলিবা এই ধৰণে সকলো জাতি জনগোষ্ঠীৰ পৰা ভকতক আনি বৰ্ণ বৈষম্যহীন এটা জাতি সৃষ্টি কৰি ঘোষণা কৰি থৈ গৈছিল কি বুলি অহৰিক ভজয় যিটো তাকে বোলে জাতি কৃষ্ণত বিমুখ যিটো সেহিহে অজাতি দুটা মানুহক দুটা ভাগত ভগাইছে জাতি আৰু অজাতি কৃষ্ণক ভজিলে জাতি কৃষ্ণক নভজিলে অজাতি চৈতন্যপন্থীয়ে কৈছে মুচিও খুচি হয় যদি হৰিক ভজে খুচিও মুচি হয় যদি হৰিক তেজে আৰু মাধৱদেৱে ঘোষাত লিখিছে ৰাম বুলি তৰে মহা মহা অন্ত জাতি যিটো নাম নলৱে হীনতো হীন আতি আমাৰ প্ৰথম স্কন্ধ ভাগৱতত আপোনালোকে জানে কৃষ্ণ বৈকুণ্ঠ প্ৰায়ণ হোৱাৰ লগে লগে পৃথিৱীলৈ কলিত আহিল নামি আহিল বুলি ভাবি ২৮,০০০ ঋষিয়ে ত্ৰেতা যুগৰ যজ্ঞ আৰম্ভ কৰি দিলে এদিন দুদিন নহয় হাজাৰ হাজাৰ বছৰ যজ্ঞ আৰম্ভ কৰি যজ্ঞৰ ধোঁৱাৰে গা ধোঁৱা বৰণীয়া হৈ গ'ল কিন্তু ফল নাপালে
অৱশেষত সেই সময়লৈকে নিজ জাতি বুলি ঋষি সমাজত বহিবলৈ নিদি বহুত যোজন পিছত বহিবলৈ দিয়া সুতক সৌনকে আমন্ত্ৰণ কৰি আনি গুৰু আসনত বহুৱাই আহ্বান জনালে কি বুলি সৌনক বজতি শুনা সুত মহামানী পৰম পাতকী কলি পাইলে হেন জানি আৰম্ভিলো যজ্ঞ আশী সহস্ৰ বছৰ হোম ধূৰ্মে ধূৰ্ম বৰ্ণ ভৈলে কলেগৰ হে সুত কৃষ্ণ বৈকুণ্ঠ প্ৰায়ণ হোৱাৰ লগে লগে পৃথিৱীলৈ কলি আহিল বুলি জানি কলি পাপৰ পৰা জগতৰ লোকক উদ্ধাৰ কৰিবৰ কাৰণে আমি হাজাৰ হাজাৰ বছৰ যজ্ঞ কৰি যজ্ঞৰ ধোঁৱাৰে গা ধোঁৱা বৰণীয়া হৈ গ'ল ফল নাপালোঁ মনত ৰাখিবা দেই ২৮,০০০ বেদজ্ঞ শাস্ত্ৰজ্ঞ টিকালজ্ঞ ধ্যানক সাক্ষাৎ কৰিব পৰা যোগ্য ব্যক্তিসকলেও কলিত যজ্ঞ কৰি বিফল হৈছে আপুনি মই সফল হ'ম নেকি বাৰু এই কথা মাত্ৰ আপোনালোকে উপলব্ধি কৰিব লাগিব আৰু ক'লে সম্প্ৰতি তুমি সি চিন্তি উক মহাহিত কৰাই উক পান কৃষ্ণ চৰিত্ৰ অমৃত এতিয়া কলি যুগৰ মানুহে কৃষ্ণ কথা নুশুনিলে আৰু গত্যন্তৰ নাই কিয় ভগৱন্তই যুগে যুগে অৱতাৰ হৈ যুগ ধৰ্ম দি থৈ গৈছে সত্য যুগত হৰি অৱতাৰ হৈ জগতৰ লোকক কৈ থৈ গ'ল হে ৰাজীৱ শ্ৰেষ্ঠ মানুহ তোমালোকে এই সংসাৰৰ পৰা মুক্তি পাবলৈ হ'লে তোমালোকে ঈশ্বৰক ধ্যান কৰিব লাগিব আৰু ধ্যানৰ অন্তত ভগৱানৰ 10টা নাম ল'লে ধ্যান পূৰ্ণাংগ কৰি মুক্তি পাব পাৰিবা সেইকাৰণে সত্য যুগৰ সব মানুহে ঈশ্বৰক ধ্যান কৰিছিল আৰু ধ্যানৰ অন্তত 10টা ভগৱন্তৰ নাম লৈ মুক্তি লৈছিল আৰু সেই কথাটো মাধৱদেৱে নাম মালিকাত আমাৰ জানিবৰ কাৰণে লিখি থৈ গৈছে কি বুলি সত্য যুগে যোগী সবে কৰিয়া সমাধি যেন মতে পাৱে ফল কৃষ্ণক আৰাধি তাহাঁতো কৃষ্ণৰ দশ নাম যদি লয় সমাধিৰ ফল যোগী তেৱেহে পাৱে সত্য যুগত ধ্যান আছিল কিন্তু ধ্যানৰ অন্তত নাম ল'লেহে ধ্যান পূৰ্ণাংগ কৰি মুক্তি পাব হৈছে দুটা নিয়মত আছিল দেই প্ৰথমতে ধ্যান তাৰ পিছত নাম ত্ৰেতা যুগত ৰাম অৱতাৰ হৈ জগতবাসীক ক'লে হে জীৱশ্ৰেষ্ঠ মানুহ তোমালোকে এই মায়াময় সংসাৰৰ পৰা উদ্ধাৰ হ'বলৈ হ'লে তোমালোকে সকলোকে বহুত নিয়ম নীতিৰ মাজেদি ভগৱানক যজ্ঞ কৰিব লাগিব আৰু যজ্ঞৰ অন্তত ভগৱানৰ 8টা নাম ল'লে যজ্ঞ পূৰ্ণাংগ কৰি তোমালোকে মুক্তি পাব পাৰিবা সেইকাৰণে ত্ৰেতা যুগৰ সব মানুহে যজ্ঞ কৰিছিল যজ্ঞৰ অন্তত 8টা নাম লৈ মুক্তি পাইছিল মাধৱদেৱে আমাক জানিবৰ কাৰণে নাম মালিকাত লিখি থৈ গৈছে নিয়মে সংযমে চিত্ত সাৱধান কৰি ত্ৰেতা যুগে নানাভাৱে যজ্ঞে যদি হৰি মাধৱৰ অষ্টগোটা নামক ওচৰে তেৱেহে যজ্ঞৰ ফল পাৱে জানা নৰে গতিকে যজ্ঞ আগ নাম পাছ এটো ত্ৰেতা যুগৰ ধৰ্ম দাপৰ যুগত কৃষ্ণ অৱতাৰ হৈ জগতবাসীক ক'লে হে জীৱশ্ৰেষ্ঠ মানুহ তোমালোকে নানান তন্ত্ৰ মন্ত্ৰৰে ঈশ্বৰক পূজা কৰিবা আৰু পূজাৰ অন্তত ভগৱানৰ 12টা নাম ল'লে তোমালোকে পূজা পূৰ্ণাংগ কৰি মুক্তি পাব পাৰিবা সেইকাৰণে দাপৰ যুগৰ সব মানুহে পূজা কৰিছিল আৰু পূজাৰ অন্তত ভগৱানৰ 12টা নাম লৈ মুক্তি পাইছিল আৰু সেই কথাটো মাধৱদেৱে আমি জানিবৰ কাৰণে নাম মালিকাত লিখি থৈ গৈছে নানান তন্ত্ৰে মন্ত্ৰে পূজা কৰে দাপৰত হৰিৰ দ্বাদশ নাম জপয় সতত নাম কীৰ্তন এষে সাংগ কৰে পূজাক তেৱেহে পূজাৰ ফল পাৱে জানা তাক গতিকে দাপৰ যুগত মানুহে পূজা কৰিছিল পূজাৰ অন্তত 12টা নাম লৈ মুক্তি পাইছিল আৰু কলি যুগৰ মানুহক মাধৱ পুৰুষে ভূয়সী প্ৰশংসা কৰিছে কি বুলি অধন্য ধন্য কলিৰলু কৰ মহাভাগ সৰ্বধৰ্ম ঠেলি হৰি নাম ভৈলা আগ কলি যুগৰ কাৰণে ভগৱানে নামহে থৈ গৈছে দেই আন ধৰ্মবিলাক তেওঁৰ লগতে লৈ গৈছে আনৰ ধৰ্ম কৃষ্ণৰ লগতে গুচি গৈলা এক স্থান হুয়া হৰি নাম মাত্ৰ ৰৈলা এতেকেহে নামত সমস্ত পুণ্য পায় জানিয়া যতনে ফুৰা হৰি গুণ গায় নামে তপ নামে জপ নামে যোগ ধ্যান নামে দান নামে পুণ্য কোটি তীৰ্থ স্নান নামে ধন জন বন্ধু নামে পিতা মাতা নামে নিজ সুহৃদ নামেহে গতি দাতা ইহ পৰলোকে নাম বিনে গতি নাই চাৰিও বেদৰ ইহে মুখ্য অভিপ্ৰায় চাৰিখন বেদে কলি যুগৰ মানুহৰ কাৰণে নামহে আছে বুলি কৈছে আৰু আপুনি মই নহয় স্বয়ং সৃষ্টিকৰ্তা ব্ৰহ্মাই চাৰিখন বেদ আনি তিনিবাৰ প্ৰমাণ কৰি কলি যুগৰ মানুহৰ কাৰণে এই সত্যটো এৰি থৈ গৈছে চাৰিও বেদক ব্ৰহ্মাই আনি
বিচাৰিলা তিনি বাৰ প্ৰমাণী এহি মানে মাত্ৰ কৰিলা সাৰ হৰি কীৰ্তনেহে তৰে সংসাৰ গতিকে কলি যুগৰ মানুহে ঈশ্বৰৰ নাম নললে আৰু গত্যন্তৰ নাই যত ফলং সৰ্বতীৰ্থেষু সৰ্বযজ্ঞেষু কীৰ্তিতম তৎ ফলম কৌটি গুণম পুণ্যম ৰাম নাম এব লভ্যতে আগৰ কেইটা যুগত তপ জপ যজ্ঞ কৰি যিটো ফল পাইছিল ধ্যানে যজ্ঞে পূজাৰ কহিছে যেন ফল হৰিৰ কীৰ্তনে তাকো সাধয় সকল কলি যুগৰ মানুহে হৰি নাম ললে সব সাধন হৈ যাব জপত সর্ববেদাংশ সর্বমন্ত্রাংশ পার্বতী তস্মাৎ কৌটি গুণম পুণ্যম রাম নাম এব লভ্যতে তপ জপ যাগ যজ্ঞ হুমব্ৰত কৰাতকৈ হে পাৰ্বতী এবাৰ ভগৱন্তৰ ৰাম নাম লোৱা সকলো ফল পাই যাবা শ্ৰুতি স্মৃতি পুৰাণেষু ৰাম নাম ইদম স্মৃতম নাত প্ৰতং পুণ্যং ত্ৰিষু লোকেষু বিদ্যতে তিনি তলৈকত আৰু ৰাম নামৰ বিনা গত্যন্তৰ নাই চাৰি বেদৰ ৰামায়ণ পুৰাণ ভাৰত হৰিকেশে কয় মাত্ৰ সমস্ত শাস্ত্ৰত গতিকে ভগৱন্তৰ নাম বিনে আৰু আমাৰ কলি যুগৰ মানুহৰ গত্যন্তৰ নাই এই কথা ভাগৱতত উল্লেখ কৰি থৈ গৈছে মহাপুৰুষ শংকৰদেৱে